নমস্কাৰ মই ভানু শৰ্মা ফেব্ৰুৱাৰী মাৰ্চ মাহত আমাৰ চুলিখিনি খুবেই বেছি ড্ৰাই হয় বতাহত যেতিয়া আমি ফনিয়াও কম কৰাৰ লগে লগে আমাৰ চুলিখিনি উৰিবলৈ লয় আৰু যেতিয়া উৰি যায় ছিঙি যায় দুমুখীয়া হৈ যায় আৰু চুলিখিনি কোনো মানে উজ্জ্বলতাটো মানে শ্বাইন নাথাকে গতিকে সাধাৰণতে দেখা যায় আমাৰ যিসকলৰ খুব বেছি ষ্ট্ৰেছ আছে আৰু যিসকলৰ ধৰক থাইৰয়ড প্ৰব্লেম আছে হৰম'নেল ইমবেলেঞ্চ হয় আৰু আইৰণ ইয়াৰ উপৰিও আমি ধৰক ডায়াৰ খুব বেছিকৈ ব্যৱহাৰ কৰিলে ব্লিচ আদি ব্যৱহাৰ কৰিলেও আমাৰ চুলিখিনি এনে অৱস্থা হোৱা দেখা যায় আৰু খাৰযুক্ত চাবোন বা শ্বেম্পু ব্যৱহাৰ কৰিলেও আমাৰ চুলিখিনি খুবেই বেছি ড্ৰাই হয় ইয়াৰ পৰা আমি পৰিত্ৰাণ পাবলৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ যেনে ধৰক ভেন্দি বজাৰত ভেন্দি যথেষ্ট পৰিমাণে এতিয়া ওলাইছে সৰু ভেন্দি আপুনি 20টামান আনি ল'বচোন তাৰে আপুনি 15টামান ভালদৰে ধুই পেলাই আপুনি মিক্সিত পেষ্ট কৰি দিব আৰু তাৰ লগত 2 চামুচ আপুনি গাখীৰৰ ক্ৰীম দিব ভেন্দি আপোনাক এই কাৰণেই দিব কৰিছোঁ ভেন্দিত সাধাৰণতে থাকে A, C আৰু K আইৰণ থাকে মেগনেছিয়াম থাকে চুলিখিনি মইষ্ট কৰে আৰু হেল্ডি কৰে গ্ৰোথতো যথেষ্ট পৰিমাণে সহায় কৰে চুলিখিনি ছিঙি নাযায় আৰু গাখীৰৰ ক্ৰীমত থাকে সাধাৰণতে প্ৰটিন আৰু ইয়াৰ লগত আপুনি দিব পাৰে হয় কণীৰ কুহুম নতুবা যিটো আমাৰ ঘৰতে পোৱা যায় মৌ 2 চামুচ দিব যিসকলে যিটো ভাল পায় মৌ দিলেও মইষ্ট হৈ থাকিব এই মিশ্ৰণটো খুব ধুনীয়াকৈ আপুনি প্ৰথমতে কৰি ল'ব কৰি পেলাই মিক্সিত মাৰাৰ পিছত আপুনি এখন কাপোৰেৰে ভালদৰে চেকি দিব যিখিনি বিজলুৱা অংশ ওলায় সেইখিনি আপুনি চামুচেৰে ঘুটি পেলাই মিশ্ৰণ কৰি অন্ততঃ 5 মিনিট সময় থৈ দিব 5 মিনিট সময় থৈ দিয়াৰ পিছত চুলিখিনি শ্বেম্পু কৰি ল'লে খুবেই বেছি ভাল শ্বেম্পু কৰি ল'লে চুলিৰ যিবোৰ ফলিকলছসমূহত ই সোমাই যায় আৰু মইষ্ট কৰাত বেছি সহজ হৈ যায় আৰু যেতিয়া লেতেৰা থাকে চুলিখিনিত ই সোমাই নাযায় আৰু চুলিখিনিও খুব ভাল এটা ৰিজাল্ট নাপাওঁ সেয়েহে আপুনি আৰু পৰিষ্কাৰ চুলিত এয়া লগাবলৈ মানে গুৰিৰ পৰা আপুনি আগটোলে লগাব এনেধৰণে আঙুলিৰে আপুনি ইমালচিফাই কৰিব নতুবা ফণি এখনেৰে ফণিয়াই দিব আকৌ আপুনি লগাই পেলাই 30 মিনিট সময় ৰাখিব 30 মিনিট থকাৰ আগতে আপুনি এটা শাৱাৰ কেপ পিন্ধি পেলাই আপুনি যেতিয়া 30 মিনিট হ'ব ভালদৰে আপুনি মাইল্ড শ্বেম্পু কৰিব কণ্ডিশ্যনাৰ লগাব আৰু চেৰাম লগাব এনেধৰণে যেতিয়া আপুনি সপ্তাহত 3 বাৰকৈ কৰে ড্ৰাইনেছটো যথেষ্ট পৰিমাণে কমি যায় কিন্তু আটাইতকৈ ডাঙৰ কথা কি জানেনে আপুনি গৰম পানী চুলিখিনিত ব্যৱহাৰ নকৰিব যিমানে গৰম পানী ব্যৱহাৰ কৰিব ফলিকলছসমূহ খোল খাই যাব আৰু ড্ৰাই হোৱাত সহায় কৰিব আৰু যিটো আমাৰ চেৰাম আছে যিটো সেবাম আমাৰ নেচাৰেলি বডিৰ পৰা ওলাই সেয়াও ধুই নিয়াব যাৰ ফলত আৰু বেছি ড্ৰাই হ'ব গতিকে আপুনি সাধাৰণ পানীৰে চুলিখিনি যেনে নৰ্মেল টেপ ৱাটাৰৰ শ্বেম্পুখিনি এনেধৰণে ধুই পেলাই আপুনি চেৰাম লগাবলৈ নাপাহৰিব সপ্তাহত 3 দিন কৰক খুব ভাল ফল পাব ধন্যবাদ